বন্ধুসকল আমি বৰ্তমান উপস্থিত আছো ওয়েস্ট বেংগলৰ কোচবিহাৰ জিলাত অৱস্থিত ৰাজবাৰী। এয়া হৈছে আপোনালোকে নিশ্চিতভাৱে জানে, ইতিহাস যিসকলে অধ্যয়ন কৰিছে আপোনালোকে জানে যে এয়া কোচ ৰজাসকলৰ এসময়ৰ ৰাজধানী আছিলে। তো আহক আমি আগবাঢ়ি যাওঁ, এই সম্পৰ্কে আৰু কিছু কথা আলোচনা কৰোঁ। আহক। কোচবিহাৰ ৰাজপ্ৰসাদ অৰ্থাৎ ৰাজবাৰী হৈছে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন। ইটালীৰ ৰেনেছাঁ শৈলীৰ স্থাপত্যৰ অনুসাৰে ইয়াৰ ডিজাইন কৰা হৈছিল আৰু 1887 চনত কোচ বংশৰ মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। বৰ্তমান ই এক সংগ্ৰহালয় হিচাপে সংৰক্ষিত হৈ আছে। কোচবিহাৰ ৰাজবাৰী ইটালিয়ান ক্লাছিকেল শৈলীৰ ইটাৰ দ্বাৰা নিৰ্মিত দুমহলীয়া গঠন, যি 51,309 বৰ্গফুট অৰ্থাৎ 4,766.8 বৰ্গমিটাৰ ঠাই আগুৰি আছে। গোটেই গাঁথনিটো 395 ফুট দীঘল, 296 ফুট বহল আৰু মাটিৰ পৰা 4 ফুট 9 ইঞ্চি ওপৰত নিৰ্মিত। প্ৰসাদৰ তলৰ আৰু প্ৰথম মহলাত আৰ্কেডযুক্ত বাৰাণ্ডাৰ শৃংখলা আছে আৰু ইয়াৰ ঘাটসমূহ একক আৰু দুটা শাৰীত পৰ্যায়ক্ৰমে সজোৱা হৈছে। দক্ষিণ আৰু উত্তৰ মূৰত প্ৰসাদটো সামান্য প্ৰক্ষেপিত আৰু মাজত এটা প্ৰক্ষেপিত বাৰাণ্ডা আছে, যিয়ে দৰবাৰ হলৰ প্ৰৱেশদ্বাৰৰ সুবিধা প্ৰদান কৰে। হলটোত এটা মাৰ্জিত আকৃতিৰ ধাতুৰ গম্বুজ আছে, যাৰ ওপৰত এটা নলাকাৰ লোভাৰ টাইপৰ ভেণ্টিলেটৰ আছে। এইটো মাটিৰ পৰা 124 ফুট অৰ্থাৎ 38 মিটাৰ ওখ আৰু ৰেনেছাঁ যুগৰ স্থাপত্যৰ শৈলীৰ। গম্বুজৰ ইণ্ট্ৰবোৰ ষ্টেপযুক্ত আৰ্হিত খোদিত কৰা হৈছে আৰু কেৰিন্থিয়ান স্তম্ভবোৰে কুপ্পোলাৰ গুৰিটোক সমৰ্থন কৰে। ইয়াৰ ফলত সমগ্ৰ পৃষ্ঠত বৈচিত্ৰ্যময় ৰং আৰু ডিজাইন যোগ হয়। ৰাজপ্ৰসাদত বিভিন্ন হল আৰু কোঠাবোৰৰ ভিতৰত আছে গ্ৰেণ্ড দৰবাৰ হল বা দৰ্শকৰ হল, ড্ৰয়িং ৰুম, ডাইনিং হল, বিলিয়াৰ্ড ৰুম, লাইব্ৰেৰী, বেডৰুম, তোছাখানা, লেডিজ গেলেৰী, ফেষ্টিভেল আদি কৰি 50টাতকৈ অধিক কোঠা আছে। আগতে এই কোঠা আৰু হলবোৰত থকা বস্তু আৰু বহুমূলীয়া সম্পদবোৰৰ অধিকাংশই এতিয়া হেৰাই গৈছে। মূল ৰাজপ্ৰসাদটো আংশিকভাৱে তিনিমহলীয়া গঠন আছিল যদিও পৰৱৰ্তী সময়ত 1897 চনত অসমত হোৱা ভূমিকম্পৰ ফলত ওপৰৰ মহলা ধ্বংস হৈ পৰে। সেয়েহে বৰ্তমান ৰাজপ্ৰসাদটো দুমহলীয়া হৈ আছে। এই ৰাজপ্ৰসাদটোৱে কোচ ৰজাসকলৰ ইউৰোপীয় আদৰ্শবাদৰ গ্ৰহণযোগ্যতা দেখুৱাইছে। পশ্চিমবংগৰ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ স্মৃতিসৌধৰ তালিকা অনুসৰি কোচবিহাৰ ৰাজপ্ৰসাদ ASI তালিকাভুক্ত কীৰ্তিচিহ্ন। তো দৰ্শক মণ্ডলী, বছৰটোৰ সকলো ঋতুতেই দৰ্শনাৰ্থীৰ বাবে এই ৰাজবাৰী খোলা থাকে যদিও ৰাজবাৰী ভ্ৰমণৰ বাবে নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত সৰ্বোত্তম সময়, কাৰণ এইখিনি সময় বতৰ খুবেই সুখদায়ক হয়। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ আশা কৰিছোঁ ভাল লাগিছে। আশা কৰিছোঁ এইটো ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু আনৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ কেনেকুৱা লাগিল এই সম্পৰ্কে আজিৰ যি ৰাজবাৰীৰ যি ভিডিঅ', এই ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ, বাই।